শংকৰ কৃষ্ণ হৰি কালীৰ হিৰে নাচে কৃষ্ণ পাইলা যমুনাৰ তীৰ লক্ষ্য ৰাম কালীৰ সদক তাক নজানি ত্ৰিখাত হবে পিলে বিষ দাৰুণ বিষৰ লাগিল জাল মৰিল হবে বৎস বৎস পাল দেখিয়া কৃষ্ণে অখন দুখ পাইল অমৃত নয়নে চাহি জি আইল এ কলিয়াৰ কালি হিৰে কলিয়াৰ কালি
হিয়া মোহন মুৰুলি বজাই হে জলতে কৃষ্ণ পৰি আছে বিষ জালে মূৰ্ছা যায় বিষ জালে মূৰ্ছা যায় এ ৰাম গোপ শিশু হবে কান্দিবে লাগিলা কৃষ্ণ কালি দং কালিৰ হিৰে নাচে কৃষ্ণই কালিৰ হিৰে নাচে কৃষ্ণই মুৰুলি বজাই ৰাম ৰাম কৃষ্ণ 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 ধন্যবাদ বহু বহু ধন্যবাদ আপোনাসকলক সৰুৰ শিৱসাগৰৰ পৰা আহি আমাৰ গুৱাহাটী ৰং চেনেলৰ মজিয়াত যি সুন্দৰভাৱে পৰম্পৰাক ৰক্ষা কৰি আপোনাৰ বেজী দিহা নামৰ সুৰ আমাক ধ্বনি কৰ্ণগোচৰ কৰালে ভাল পাইছোঁ প্ৰভু ভগৱন্তই সুমতি প্ৰদান কৰক আৰু এনেদৰেই তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে সকলোটিকে দীৰ্ঘায়ু দি আৰু প্ৰভু ভগৱন্ত চৰণৰ ভক্তি কৰি থাকিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই সকলোটিকে অঞ্জলি দিয়ক ধন্যবাদ থাকিল আপোনাসকললৈ আই বাপ সমস্তে মই শতকোটি প্ৰণাম জনাইছোঁ মোৰ গান শিয়ৰি গৈছে প্ৰথম আয়ে দিহাপাকি যেতিয়া টানিছে মই তেতিয়াই গুৰুক কৈছোঁ একদম প্ৰকৃত দিহাৰ যিটো সুৰ আজি মই শুনিবলৈ পাইছোঁ আজি বহুত বছৰৰ মূৰত মোৰ সঁচা চকু পানী ওলাই গৈছে একদম ইমান ধুনীয়াকৈ আপুনি এক তালিৰ পৰা দুই তালিলৈ কেনেকৈ টানি লৈ গৈছে যেনেকৈ উঠি যাব লাগে এনেকৈ গৈ আছে ইমান সুন্দৰ হৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণ নাম হে প্ৰভু মুখে তোৱা গুণ নাম আই আপোনালোকক মই সঁচা একদম আন্তৰিকতাই মই ভগৱানৰ ওচৰত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আপোনালোকে এনেকৈ অধ্যয়ন কৰক এই চৰ্চা আগবঢ়াই নিয়ক আপোনালোকে পথ প্ৰদৰ্শকক দিক নিৰ্ণয় কৰক সকলো অসমবাসীক দেখুৱাই দিয়ক গুৰুজনাই দি যোৱা প্ৰকৃত দিহা কি বস্তু প্ৰকৃত দিহা নাম কি তেওঁ প্ৰসংগৰ পাছতে পাঠৰ পাছতে আধ্যাত্মিকতাৰ এটা ভাগ দিহাক দি থৈ গৈছিলে মই কেনেকুৱা লাগিছে মই নিজেই ক'ব পৰা নাই মোক ক'বলৈ আপোনালোকক একো নাই কেৱল মই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক নিৰোগী হওক সুস্বাস্থ্য হওক
ঈশ্বৰে দীৰ্ঘায়ু কৰক। কৃষ্ণ ঔ হৰি ঔ ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভাগৱতৰ জানা যে নকল বাতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ চুটি চাপৰ কদম জুপি হাতে ঢুকি পায় অ তাতে বহি কৃষ্ণ কানাই মুৰলী বজায় হে চুটি চাপৰ কদম জুপি হাতে ঢুকি পায় অ তাতে বহি কৃষ্ণ
বেয়া হোৱা নাই, পৰিৱেশন ভাল হৈছে। নামত আমি কোনো ইয়াত নম্বৰ দি বিচাৰ কৰা নাই। নাম আৰু নাম শুদ্ধ বস্তু। আমি এই নিয়মাৱলীখিনিহে বিচাৰ কৰিছোঁ। এই নিয়মখিনিহে আমাৰ আৱশ্যক। নাম শুদ্ধে অশুদ্ধে গালেও ভগৱন্তৰ প্ৰসন্ন হ'বই, নহয় জানো বাৰু? শুদ্ধে বা অশুদ্ধে এক নাম শুনে বা ভনে বা মন স্মৰে, অপৰাধহীন পুৰুষ সহ্যে তাৰে। অপৰাধহীন যিজন, সেইজনক তেওঁ অশুদ্ধভাৱে গালেও তেওঁ শুদ্ধ হ'বই, তেওঁ উদ্ধাৰ হ'ব। কিন্তু আমি যিসকলে খুব অপৰাধ কৰি আছোঁ দিনে ৰাতি, সেইসকলেতো আমি আৰু যিমান শুদ্ধভাৱে খেলেও আমাৰ নিষ্ঠাৰ ঘপকৈ নহ'ব, আমাৰ দেৰি লাগিব অলপমান। গতিকে ভুল ক্ৰুটিখিনি সংশোধন কৰি পুনৰ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনাসৱ সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। আই বাপ, মই সমস্তে সেৱা ধৰিছোঁ আই, আৰু অকণমান চেষ্টা কৰিব, আখৰা কৰিব, ভাল হ'ব। শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ মাতৃ
কৃষ্ণ ৰাম 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 শংকৰ ৰূপে জন্ম লৈলা বৰদোৱা থানে হৈছে। জগত গুধাৰিলা ৰাম কৃষ্ণ নামে শংকৰ গুৰু ভৈলাই অৱতাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ শংকৰ গুৰু ভৈলাই অৱতাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ হৰিৰাম তিৰিবামন ৰজাক তুমি নিদিলা শৰণ কালি তুমি তেজিলা পয়ান শংকৰ গুৰু ভৈলাই অৱতাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ হৰিৰাম শুনিলে শংকৰে কৃষ্ণ চৰণত ধৰি তাত প্ৰচাৰ ৰূপ দেখি বোলা হৰি হৰি শংকৰ গুৰু ভৈলাই অৱতাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ এশৰ নাম ধৰ্ম কৰিলা প্ৰচাৰ ৰাম জয় কৃষ্ণ হৰি ৰাম কৃষ্ণ ধন্যবাদ। সদূৰ দুলীয়াজানৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত আপোনাৰভাৱে সুন্দৰভাৱে দিহানাম পৰিৱেশন কৰাৰ কাৰণে খুব ভাল লাগিছে আমাৰ। গোপীসৱ আহিছে আনন্দে গোপীসৱ বহিছে আসনে। কি ক'ম আপোনালোকক, ইমান সুন্দৰ পৰিৱেশন। ভক্তিৰসে বোৱাই দিয়ক, যেনেকৈ গুৰুজনাই বোৱাই গৈছিলে শান্তি স্থাপনৰ কাৰণে, আপোনালোকেও তেনেকৈ ভক্তিৰসে বোৱাই দিয়ক। আমাৰ মাজলৈ আকৌ শান্তি ঘূৰি আহক। ধন্যবাদ। শংকৰ স্বৰূপে হৰি কলি যুগে অৱতৰি অজগতত ধৰ্ম প্ৰচাৰিলা এৰা নাম ধৰ্ম প্ৰৱৰ্তাইলা পাপি তাপি উধাৰিলা অনৰ তনু খাম ফলকো ৰিলা হৰিয়ে ৰাম আহিনি মাহত শুক্ল পক্ষত দশমী তিথি বৰদোৱা উত্তৰে আলি পুখুৰী বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল জনম দিয়া জননী বৈকুণ্ঠলৈ গ'ল ৰাম ৰাম আহিৰি মাহত শুক্ল পক্ষত দশমী তিথি
কৃষ্ণ এ ৰাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ অজাকেৰি নাহিকে পাম তুহাৰি চৰণ ৰেণু শতকোটি অবাৰে কৰো নাম হৰিয়ে ৰাম নাম শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ হ'ল ৰাম ৰাম শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ হ'ল শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলিৰে দাঁতিতে ৰুলে কদম জুপি ভকতে জোৰাব শ্ৰীমন্ত শংকৰে অসমত এখনি ভক্তি নদী বোৱাই থৈ গ'ল সেইখন নদীতে ভক্তসকলে গা ধুই পবিত্ৰ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ জয় জয় বটৰুৱা বৈকুণ্ঠ দূতয় এই স্থানে নিজ গুৰু ভৈলন্ত উদয় শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ 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 ৰাম জয় ধন্যবাদ। সদূৰ মাজুলীৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত উপাসনা অনুষ্ঠানত দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে ভাল লাগিছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ ইয়াতকৈ সুন্দৰ কোনো অনুষ্ঠানত ভাল ধৰণে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেখেতে সুন্দৰভাৱে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আই ইমান কণমানি বাপকেইজন আহিছে যে হৰিনাম গাবলৈ এই ভৰ বাৰিষা মাজুলীৰ পৰা অহা যোৱাটোৱে কিমান কঠিন কিমান কষ্ট তাত যে আপোনালোকে ইমান সাহস কৰি মই দুঃসাহস বুলিয়ে কৈছোঁ কৰি যে আহিছে আপোনালোকে ইমান কণমানি তিনিজন বাপক লৈ ইমান কষ্ট কৰি ইয়াত আহি বহিলেহি পবিত্ৰ মজিয়াত পবিত্ৰভাৱে নামটো ল'লে। ধন্যবাদ। শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ও
কৃষ্ণ এ ৰাম ৰাম ও ইন্দ্ৰিয়ক জিনি জীৱা এৰিলো আক্ৰোশ হিহি মহাসুখী যিটো অল্পতে সন্তোষ ৰাম হেন জানি ৰাজা মই এৰিলো আক্ৰোশ ও তিনি পদ ভূমি পাইলে মোহৰ সন্তোষয়ে হে ৰাম পূৰ্ণ ব্ৰহ্ম ভগৱন্ত অৱতু ৰূপ ধৰি বলি ৰজাৰ দান ললে তিনি পদ ভূমি পূৰ্ণ ব্ৰহ্ম বলি ৰজাৰ দান ললে তিনি পদ ভূমি ৰাম এক ভৰি জুৰিলা পৃথিৱী নিৰন্তৰে আকাশত ব্যাপী লয়ত দুট কলে ভৰে পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বধু ৰূপ ধৰি বলি ৰজাৰ দান ললে তিনি পদ ভূমি পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বধু ৰূপ ধৰি কৃষ্ণ বলি ৰজাৰ দান ললে তিনি পদ ভূমি ৰাম ৰাম জন তপ লোক অন্তাইলে কধৰা ধৰি পাছে হত লোকে যাই প্ৰৱেশিলা ভৰি ৰাম ৰাম পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বধু ৰূপ ধৰি কৃষ্ণ বলি ৰজাৰ দান ললে তিনি পদ ভূমি ৰাম ৰাম বলি ৰজাৰ দান ললে তিনি পদ ভূমি ৰাম ৰাম বলি ৰজাৰ দান ললে তিনি পদ ভূমি ৰাম জয় হৰি কৃষ্ণ হৰি ৰাম ধন্যবাদ বটাঘুলিৰ পৰা আহিছে আপোনালোকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল গুটিখিনি সংশোধন হৈ পুনৰ ইয়াতকৈ সুন্দৰ কোনো মঞ্চত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্ত আপোনাৰ হ'ব সকলোটিকে সমুঠি প্ৰদান কৰক ধন্যবাদ থাকিল আই আৰু ইমান কণমানি বাপকেইটা ক'ত শিকিছে বাৰু আপোনালোকে ওচৰতে ভাল হৈছে আপোনালোকৰ পৰিৱেশন ভাল হৈছে সুন্দৰ হৈছে বাপ দ্ৰুতত কিন্তু উঠাব লাগিব সেইখিনি আপুনি লক্ষ্য কৰিব আগলৈ দেই মধ্যৰ পৰা যেতিয়া দ্ৰুতত যাব নহয় আপুনি সেই মধ্যলত মাৰি নাথাকিব দ্ৰুতত আগবঢ়াই নিব খোল আৰু নাগাৰা বাকী তাল বাপ কৃষ্ণ কৃষ্ণ আই সুন্দৰ আপোনাৰ মাত সুন্দৰ পৰিৱেশন কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণনাম সেই দয়াময় মুখে তোৱা গুণনাম